নমস্কাৰ বন্ধুসকল স্বাগতম জনাইছো অইলেছ অসম ইউটিউব চেনেলত। আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম মিছন বসুন্ধৰা 3.0 নতুন আপডেট, যি 18 জুলাই 2025 তাৰিখে অনুষ্ঠিত অসম কেবিনেটৰ বৈঠকৰ অন্যতম গুৰুত্বপূৰ্ণ সিদ্ধান্ত। এই সিদ্ধান্তসমূহে অসমৰ ভূমি সংক্ৰান্ত ব্যৱস্থা, গৃহ নিৰ্মাণ আৰু আন্তঃগাঁথনি উন্নয়নক এক নতুন দিশ দিছে। ভিডিঅ'টো সম্পূৰ্ণ চাওক আৰু আপোনালোকৰ মূল্যৱান মতামত কমেণ্টত জনাব আমাক। আৰু আমি আপোনালোকৰ মিছন বসুন্ধৰাৰ আপডেটবিলাক সদায় দি থাকোঁ, গতিকে আজিৰ কেবিনেটত এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে, সেইখিনি আপোনালোকক কৈ দিব বিচাৰিছোঁ। মিছন বসুন্ধৰা 3.0 হৈছে অসম চৰকাৰৰ ভূমি সংক্ৰান্ত সমস্যা সমাধানৰ বাবে গ্ৰহণ কৰা এক বৃহৎ পৰিসৰৰ ডিজিটেল উদ্যোগ। এই মিছনে নাগৰিকসকলক ভূমি সম্পৰ্কীয় সেৱা সহজতেৰে অনলাইন যোগে প্ৰদান কৰাৰ লগতে ভূমিৰ নথিপত্ৰ নামজাৰি আৰু বিভিন্ন ধৰণৰ মাটিবাৰীৰ সমস্যা যিবিলাক আছে সেইবিলাক সমাধান কৰাৰ লক্ষ্য ৰাখিছে। প্ৰথম আৰু দ্বিতীয় সংস্কৰণৰ সফলতাৰ পূৰ্ণ কৰাৰ পিছত এতিয়া আৰম্ভ হৈছে মিছন বসুন্ধৰা 3.0, যিটো কণ্টিনিউৱাছ বৰ্তমান চলি আছে, কিন্তু এপ্লাই বন্ধ হৈছে, কিন্তু তাৰ কামখিনি চলি আছে, যাৰ মূল লক্ষ্য হৈছে আন্তঃগাঁথনি প্ৰকল্পসমূহৰ বাবে ভূমি সংস্থাপন, চৰকাৰী নিগম আৰু পৰিষদ আদি সংস্থাৰ বাবে ভূমিৰ ব্যৱস্থা, ভূমি পঞ্জীয়ন প্ৰক্ৰিয়া অধিক সৰল কৰা। 18 জুলাই 2025 তাৰিখে অনুষ্ঠিত কেবিনেটে বৈঠকত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত গ্ৰহণ কৰা হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত। তাৰ ভিতৰত অন্যতম হ'ল মুঠ 4,000তকৈ অধিক আন্তঃগাঁথনি প্ৰকল্পৰ বাবে ভূমি আবণ্টনৰ সিদ্ধান্ত। এই আবণ্টন মিছন বসুন্ধৰা 3.0ৰ অধীনত সম্পাদিত হ'ব। ইয়াৰ অন্তৰ্ভুক্ত হৈছে চৰকাৰী বিদ্যালয়, স্বাস্থ্যকেন্দ্ৰ, পানী যোগান আৰু গৃহ নিৰ্মাণ, পৌৰ নিগম আৰু গাঁও পঞ্চায়ত উন্নয়ন খণ্ডৰ পৰিষদৰ প্ৰকল্পসমূহ। এই ভূমি আবণ্টনে এতিয়া সকলো প্ৰকল্পত দ্ৰুত অনুমোদন আৰু কাৰ্যকৰী ৰূপ দিব পাৰিব। মিছন বসুন্ধৰা 3.0ৰ জৰিয়তে সাধাৰণতে জনগণৰ লাভ বিভিন্ন ধৰণৰ হ'ব পাৰে, যেনে অনলাইন আবেদনত নামজাৰি, ভূমি মিউটেশ্যন, নক্সা সংশোধন সহজ আৰু একেবাৰে সৰল কৰা, ভূমিৰ ওপৰত সজাগতা আৰু অধিকাৰ সাব্যস্ত কৰা, মধ্যস্থ দালাল প্ৰথাৰ অন্ত, চৰকাৰী প্ৰকল্পৰ দ্ৰুত ভূমি সংস্থাপন, বিশেষকৈ যিসকল গাঁৱত উন্নয়নৰ কাম পূৰ্ণ হ'ব পৰা নাছিল ভূমিৰ অভাৱত, এতিয়া সেইসকল এৰিয়াত উন্নয়নৰ সোঁত বৈ যাব। গতিকে এনেধৰণৰ আপডেটবিলাক আপোনালোকক মিছন বসুন্ধৰাৰ আপডেটবিলাক আমি ভিডিঅ'ৰ যোগেদি জনাওঁ। অসম চৰকাৰে লক্ষ্য ৰাখিছে 2026 বৰ্ষৰ ভিতৰত সকলো ভূমি নথি ডিজিটেলাইজ কৰি জনসাধাৰণলৈ উন্মুক্ত কৰা আৰু এই মিছনৰ ভূমিৰ ওপৰত সম্পূৰ্ণ স্বচ্ছতা আনিব আৰু ভূমিৰ জৰীপ, নামজাৰি, দখল, নথি আৰু পঞ্জীয়ন একেটা প্লেটফৰ্মৰ অধীনত পাবলৈ জনসাধাৰণক সক্ষম হ'ব। কেবিনেটৰ এই সিদ্ধান্তত আছাম ভিজন 2030 অন্যতম এটা মাইলষ্টোন দিব বুলি আমি ধাৰণা কৰিছোঁ, কাৰণ সেইটোৱে ইমান গুৰুত্বপূৰ্ণ এটা সিদ্ধান্ত গ্ৰহণ কৰা হৈছে মিছন বসুন্ধৰা লৈ পেলাই। বন্ধুসকল, মিছন বসুন্ধৰা 3.0 কেৱল এখন মিছন নহয়, ই হৈছে অসমৰ ভূমি ব্যৱস্থাৰ এক নতুন যুগ। এই ধৰণৰ কেবিনেটৰ সিদ্ধান্তে অসমৰ ডিজিটেল ৰূপান্তৰত উন্নয়নৰ এক গতি দিব বুলি আমি ধাৰণা কৰিছোঁ। গতিকে এতিয়া আপোনালোকক মুখ্যমন্ত্ৰী মহোদয়ে পোনপটীয়াকৈ কেবিনেটৰ পিছত যিখিনি বক্তব্য প্ৰদান কৰিছিল, যিটো মিছন বসুন্ধৰা স্কীমৰ ওপৰত, সেইখিনি আপোনালোকক সম্পূৰ্ণ শুনাব বিচাৰিছোঁ। এই ভিডিঅ'ৰ যোগেদি আপোনালোকে শুনিলে বৰ্তমান আপডেটখিনি গম পাই যাব, আৰু পৰৱৰ্তী এনেধৰণৰ কিবা আপডেট যদি আহে আপোনালোকক ভিডিঅ'ৰ যোগেদি জনাবলৈ চেষ্টা কৰিম। সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আজিৰ এই কেবিনেটৰ সিদ্ধান্তৰ সম্পূৰ্ণ ভিডিঅ'টো চোৱাৰ কাৰণে। এতিয়া কেবিনেটৰ যিটো সিদ্ধান্ত গ্ৰহণ কৰা হৈছে সেইখিনি আপোনালোকক নেম প্লেট যোগে দেখুৱাই দিছোঁ, আৰু মুখ্যমন্ত্ৰী মহোদয়ে লাইভত কি কৈছিল সেইখিনি আপোনালোকক শুনাই দি আছোঁ। আহক। আপোনালোকে জানে যে মিছন বসুন্ধৰা 3ৰ অধীনত আমি যিবিলাক চৰকাৰী ডিপাৰ্টমেণ্টৰ মাটি, স্কুল কলেজৰ মাটি, ক্লাব নামঘৰৰ মাটি, তেওঁলোক বহি আছিলে কিন্তু মাটিৰ পট্টা নাছিলে, তেওঁলোকক পট্টা দিয়াৰ আমি এটা ব্যৱস্থা লৈছিলোঁ। আৰু অসমত ইতিমধ্যে কেইবা হাজাৰ এনে অনুষ্ঠানৰ পট্টাৰ অনুমোদন কৰা হৈছে। আজিও কেবিনেটে প্ৰায় 4,000তকৈও অধিক অনুষ্ঠানৰ পট্টা আজি আমি দিয়াৰ বাবে
অনুমোদন জনাও আৰু ইয়াৰ ভিতৰত এনেকুৱা লোক আছে এনেকুৱা অনুষ্ঠান আছে হয়তো কাবাৰ বয়স 200 বছৰ কাবাৰ 300 বছৰ আজিলৈকে মাটিৰ পট্টা পোৱা নাছিলে এই পট্টাসমূহ আজি অনুমোদিত হৈছে 31 জুলাইলৈকে আমি এনেকুৱা বহুত ধৰণৰ ডিস্ট্ৰিক্টত আৰু 17000 কেছ আছে ইয়ালৈকে আহিব আৰু আমি অনুমোদন কৰি 31 জুলাইৰ ভিতৰত এই প্ৰক্ৰিয়াটো সমাপ্ত কৰিম যাতে আগষ্ট মাহত আমি একটা সুন্দৰ অনুষ্ঠানৰ জৰিয়তে তেওঁলোকক স্কুল কলেজ আনকি বহুত ক্ষেত্ৰত ডিসি অফিচটোৰ নিজৰ পট্টা নাছিলে ডিসি অফিসেও সৰকাৰি মাটিত বহি আছিল নিজৰ নামত পট্টা নাছিলে গতিকে আমি সকলোকে পট্টা দিব পাৰিম আৰু ৰেভিনিউ ডিপাৰ্টমেন্টে এই কামটোত লাগি আছে কেইদিনমান আগতে লখিমপুৰত উচ্ছেদৰ সময়ত শ্ৰী দিনেশ বুঢ়াগোহাঁই আৰু ঠিক তেনেকুৱা 11টা পৰিয়ালক আমি লখিমপুৰ ৰেভিনিউ সাৰ্কুলৰ পৰা ভিজিআৰ মাটিত থকা কাৰণে উচ্ছেদ কৰিবলগীয়া হৈছিল আজি কেবিনেটে তেওঁলোকক লখিমপুৰ ৰেভিনিউ সাৰ্কুলৰ ভিতৰতে তেওঁলোকক মাটিৰ পট্টা দিয়াৰ বাবে অনুমোদন জনায় আৰু এই পট্টা লোৱাৰ বাবদ তেওঁলোকে কোনো প্ৰিমিয়াম দিব নালাগিব তেওঁলোকক উইদাউট প্ৰিমিয়াম আমি তেওঁলোকৰ মাটি আমি মঞ্জুৰি কৰিছো সম্পূৰ্ণ এই ভিডিঅ'টো চোৱাৰ কাৰণে আপোনাক অশেষ ধন্যবাদ জ্ঞাপন কৰিছো ভিডিঅ'ৰ তলত কমেন্ট কৰিব আপোনালোকৰ যদি কিবা কমেন্ট থাকে বা কিবা মতামত থাকে আপোনালোকে প্লিজ কমেন্ট কৰিব ওয়েলেছ অসম ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব এনে ধৰণৰ আপডেটেড ভিডিঅ'বিলাক পাবৰ কাৰণে আমি সদায় আপোনালোকক এনে ধৰণৰ মিছন বসুন্ধৰা ৰিলেটেড ভিডিঅ'বিলাক লৈ আহো ধন্যবাদ জ্ঞাপন কৰিছো থ্যাংক ইউ জয় আই অসম